চাপতে লাগিছে চাইখিনি ঐ এইবিলাক ইমান চাপতে লাগে এতিয়া আমাৰ যে ককাই জানিছ নাই আমি যে সৰুতে লগাম যে ইমান তলৰ পৰাই লাগিব আকৌ এতিয়া এইকেইটা থোককেইটা এতিয়া নখ এতিয়া ফুলিছে এতিয়া কলিকেইটা এইকেইটা কলিকেইটা তাৰমানে এইটো এতিয়া কোৱা মতে এৰি প্ৰায় 2.5 কেজি 3 কেজিৰ ভিতৰত হয় তাৰমানে ফাৰ্ষ্ট 2.5 কেজি 3 কেজিৰ ভিতৰত হ'ব পিছত মানে ডাঙৰ হ'লে যেতিয়া পকাম যে 30 কেজি 40 কেজি এনেকৈ হ'ব আকৌ এই পাতখিনিৰ পৰা এতিয়া ছাগলী পুহিব পৰা হ'ব জানিছ নাই সৰুতে খালি বচাব লাগিব এইখিনি চাওকচোন আয়া ইমান ধুনীয়াকৈ বোৱাৰীখন কৰি থৈছে দেখি লোভ লাগি যায় হৌ হা ইমান ধুনীয়াকৈ আহি একদম মুগ্ধ হৈ গৈছোঁ পাম অইল খেতিত আহিলোঁ এইখিনি আছে বৰ্তমান বাৰীখন হৈছে কোন জেগা এইটো পাছিঘাটৰ এয়া ইমান ডাঙৰ আগতেই চিন্তা চৰ্চা কৰি কিনি এইবিলাক ৰুই থৈছে আমি গৈ এতিয়া নতুনকৈ চিন্তা কৰিছোঁহে আকৌ মানুহে বিৰোধিতা কৰেহে মানুহে বিৰোধিতা কৰে মানুহে পানীৰ অভাৱ হ'ব কিবা অভাৱ হ'ব কৰি আছে এতিয়া ইয়াত কিহৰ পানীৰ অভাৱ কিবা অভাৱ হয় গছৰ পৃথিৱীতনো পানী শেষ হয় না কোনোবা ন মাটিটো অলপ বাম হৈ যাব পাৰে মই খালি নহয় বুলি নকওঁ মাটিটো বাম হ'ব পাৰে হ'লে কি হ'ব পইচাটোহে লাগে এতিয়া আপোনাৰ যদি দলনিৰ নিচিনা অলপ আছে 10-15 দিনৰ কাৰণে যদি বুৰিলেও একো নহয় কৈছে তো তাত লগাই দিলে তো মাটিটো বাম হ'লে ভালেই হ'ব কিমান ধুনীয়া চাহ গোটেই এয়াতো এতিয়া বন কাটি আছে এজনৰ চাহ এনেকৈ আমিও এতিয়া মেচিন লগাব লাগিব আৰু কাম দিয়ে নহয় চব কামত দিয়ে ইমান সুন্দৰ দেখিছে ন খালি আমি ফাৰ্ষ্টত মানে হেৰি কৰিব নোৱাৰোঁ যিটো ইণ্ডিয়ান মেড সেইটোতো 56, 57 তেনেকৈ লয় এইটো চাচোন এতিয়া এই পাতবিলাক যেতিয়া কাটি দিবি নহয় ছাগলীৰ কাৰণে বিখ্যাত হ'ব এনেকৈ পাত কাটি যা বনটো এনেকৈ কাটিব লাগিব এয়া নিচিনা কাটিব লাগিব বনটো ইমান ধুনীয়া কাটিবলৈ ব্যৱস্থা আছে হয় হে এনেকৈ